হয় নমস্কাৰ এম টি নিউজৰ সময় দৰ্শকক স্বাগতম জনাই মই ষ্টুডিঅ'ত সাজ্জাদ কবিৰ। আজি বিশেষ কিছু সামাজিক সমস্যা জ্বলন্ত সমস্যা যিটো মানে সমাজত গ্ৰাস কৰি আছে সেই সম্পৰ্কে কিছু আলোচনা কৰাৰ কাৰণে আমি ষ্টুডিঅ'ত এজন বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। তেখেত হৈছে লুইতৰা মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ শামছুল আলম চৰৱাৰ্দী। শামছুল আলম চৰৱাৰ্দীক এম টি নিউজৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, আজি এনেকুৱা কিছুমান জ্বলন্ত সমস্যা লৈ আমি আলোচনা ষ্টুডিঅ'ৰ মাজত আজি আলোচনা কৰিম আৰু সেইবোৰ কেনেদৰে সমাধান কৰা যায় তাৰ বিষয়ে আমি কিছু আলোচনা আজিৰ এই মাধ্যমত এম টি নিউজৰ দৰ্শকৰ জৰিয়তে আলোচনা কৰিম। প্ৰথমে আপোনাক মই এটা কথা জানিব বিচাৰিম, আজিৰ যুৱ প্ৰজন্ম যিটো উচ্ছৃংখলতা, আপুনি কি ভাবে উচ্ছৃংখলতা যুৱ প্ৰজন্মৰ বৰ্তমান সময়ত যুৱকৰ মাজত দেখা দিয়া উচ্ছৃংখলতাৰ মূল কাৰণ কি বুলি ভাবে আপুনি? কাৰণটো কি? খুব ভাল প্ৰশ্ন এটা কৰিছে আপুনি। মূল বিষয়লৈ যোৱাৰ আগতে মই এম টি নিউজৰ পৰিয়ালবৰ্গক ধন্যবাদ জনাইছোঁ যে আজি ইমান এটি স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আমাৰ সিমান ভালকৈ আলোচনা হোৱাই নাই। আজি এম টি নিউজৰ স্বত্বাধিকাৰীয়ে এই আলোচনাৰ বিষয়ে আমাক মতাৰ কাৰণে ভাল পাইছোঁ। আজি অসমৰ প্ৰেক্ষাপটত যদি চৰ অঞ্চলৰ কথাবোৰলৈ আমি ভাবোঁ তেতিয়াহ'লে দেখা যাব যে যোৱা প্ৰায় 10টামান বছৰে আমি নভবা কিছুমান সমস্যা চৰ অঞ্চলত গ্ৰাস কৰি পেলাইছে। তাৰে মাজত যুৱ উচ্ছৃংখলতাৰ মূল কাৰণটো হৈছে যুৱকসকল ভৱিষ্যতৰ প্ৰতি হতাশা। কিয়নো যুৱ সমাজে এতিয়া এটা কল্পনাৰ ৰাজ্যত বাস কৰে। তেওঁলোকে যেতিয়া কৈশোৰ কাল আৰম্ভ হয়, আমাৰ মনোবৈজ্ঞানিকসকলে কৈছে যে কৈশোৰ কাল ধুমুহা আৰু পীড়নৰ কাল। ইয়াত যদি খুব ভাল সিদ্ধান্ত ল'ব নোৱাৰে তেতিয়াহ'লে উচ্ছৃংখলাটো বৃদ্ধি পায়। এতিয়া যুৱ উচ্ছৃংখলতা বা জুভেনাইল ডেলিকুৱেঞ্চি বুলি যদি কওঁ, মূলত যিমানবোৰ সমস্যাৰ সৃষ্টি হৈছে তাৰে মাজত নিষিদ্ধ ড্ৰাগছৰ প্ৰতি আসক্তি আমাৰ খুব বাঢ়ি গৈছে আৰু এইটো আমাৰ সমাজৰ কাৰণে খুব এটি চিন্তনীয় বিষয় হৈ পৰিছে। আমাৰ চৰ অঞ্চলৰ দৰেও পিছপৰা এলেকাত আমি যদি দেখা পাওঁ, প্ৰায় 6ষ্ঠমান শ্ৰেণী 7মমান শ্ৰেণীৰ পৰা আৰম্ভ কৰি কলেজৰ দেওনালৈকে যোৱা বহু ল'ৰা ছোৱালী ড্ৰাগছত আসক্ত হৈছে আৰু ই যদি এনেকৈ চলি থাকে, আমি বাৰু এইটো বিষয়লৈ ড্ৰাগছৰ বিষয়লৈ অলপ পিছত আহি আছো। এই যে উচ্ছৃংখলতা, এই উচ্ছৃংখল পৰিৱেশটো আচলতে নিৰাময় কৰাৰ কাৰণে কিবা শিক্ষা বা তেনেকুৱা পৰিৱেশ আৱশ্যকতা আছেনে, বা তেনেকুৱা কি পন্থা হাতত ল'লে পৰিৱেশ গঢ় লৈ উঠিব? নিশ্চয় নিশ্চয় ইয়াৰ কাৰণে কেইবাটাও বস্তু কথাও লক্ষ্য কৰিব লাগিব। প্ৰথম কথাটো হৈছে যে আমাৰ সজাগতা। আমি প্ৰাথমিক বিদ্যালয়ৰ পৰাই বা কলেজীয়া দেওনাৰ আগলৈকে নিষিদ্ধ ড্ৰাগছবোৰ, এইবোৰৰ প্ৰভাৱ কি হ'ব এই সম্পৰ্কে আমি বিদ্যালয়বোৰত সৰুৰে পৰাই বা ঘৰৰ পৰাই আমি এইবিলাক কথা চিন্তা চৰ্চা আৰম্ভ কৰিব লাগিব। যিহেতু আমাৰ আজি পাঠ্যক্ৰমত এই বিষয়ে সিমান ভালকৈ মানে প্ৰৱৰ্তন কৰিব পৰা হোৱা নাই, গতিকে যদি আমি পাঠ্যক্ৰমত দিব পাৰোঁ নিষিদ্ধ ড্ৰাগছৰ কথাবোৰ বা অভিভাৱক লেভেলত আমি ঘৰৰ পৰাই আৰম্ভ কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় এই ক্ষেত্ৰত উচ্ছৃংখলতা ৰোধ কৰিব পৰা যাব। ইয়াৰে মাজত প্ৰথমটো হৈছে কি, অভিভাৱকৰ সজাগতা। আজি এনেকুৱা হৈছে যে সন্ধিয়া হোৱাৰ লগে লগে ল'ৰাবিলাক ক'ত যায় কোনো অভিভাৱকে নাজানে। এইটো এটা সাংঘাতিক মানে আমাৰ সমাজৰ দোষ এটা হৈছে। আগতে সন্ধিয়া হ'লে ল'ৰা ছোৱালী পঢ়াৰ খবৰ লৈছিলে গাৰ্জেনে, এতিয়া কিন্তু চাব আপুনি সন্ধিয়া হোৱাৰ লগে লগে তেওঁলোকে বিভিন্ন কাৰণত বাহিৰত থাকে আৰু বাহিৰত থকাৰ কাৰকবিলাকেই হৈছে যুৱ উচ্ছৃংখলতা। আমি যদি এটা এটাকৈ যাওঁ, তেওঁলোকৰ হাতত এটা মোবাইল ফোন থাকে, তেওঁলোকে ড্ৰাগছৰ প্ৰতি আসক্তি লাভ কৰে, লগৰবোৰে ড্ৰাগছত আসক্ত থাকে, মোবাইল ফোনটোও বহু ক্ষেত্ৰত আসক্তিৰ মানে কাৰণ হৈ পৰে। মোবাইলত বিভিন্ন ধৰণৰ গেমবোৰ জুৱা খেলি ল'ৰা ছোৱালী
মানে হতাশ হৈ যোৱা আমি দেখা পাওঁ, তাতে টকা পইচা হাৰি যায়। গতিকে এনেকুৱা বিভিন্ন কাৰকত যুৱ শৃংখলতা বৃদ্ধি পাইছে যদিও আমাৰ চৰকাৰীভাৱে পাঠ্যক্ৰম বা শিক্ষাৰ মাধ্যমে এইবিলাক কিন্তু শেষ কৰাৰ কাৰণে যিখিনি প্ৰচেষ্টা সেইখিনি সিমান সফল হোৱা নাই। এইবিলাক নিৰাময় কৰাৰ ক্ষেত্ৰত অভিভাৱক, শিক্ষানুষ্ঠান, প্ৰশাসন আদি কৰি সমাজে কিমানখিনি দায়িত্বশীল হ'ব লাগে? মোৰ মতে একদম খুব ধুনীয়া প্ৰশ্ন এটা কৰিছে যে এইবিলাক শেষ কৰিবলৈ হ'লে আজি ড্ৰাগছৰ আসক্তিয়ে হওক বা মোবাইল ফোনৰ আসক্তি হওক, মোবাইল ফোনৰ আসক্তি বুলি মই ক'লে মোবাইল ফোনত বিভিন্ন ধৰণৰ জুৱা খেলবিলাক যিবিলাক চলে এইবিলাকৰ আসক্তিও যদি ৰোধ কৰিব পৰা যায়, প্ৰথমটো আৰম্ভণি ঘৰৰ পৰা হ'ব লাগিব। প্ৰশাসনৰো কৰিব লগা আছে, বিদ্যালয়ৰো কৰিব লাগে। মই ঘৰৰ পৰা এইখিনিয়ে ক'ম যে যদি প্ৰত্যেকজন অভিভাৱকে নিজৰ ল'ৰা ছোৱালীৰ ওপৰত খুব নজৰ ৰাখে, ল'ৰা ছোৱালীজন কি কৰে। এতিয়া ধৰক আপোনাৰ ঘৰত নিশা 10 বজাত অচিনাকি কিছুমান অতিথি আহে আপোনাৰ ল'ৰাৰ লগত, আপুনি চিনি নাপায়, কিন্তু সিহঁত আহে সন্ধিয়াৰ পিছত ৰাতি, আপুনি ডেফিনেটলি ভাবিব তেওঁলোক ড্ৰাগছ খোৱা আৰম্ভ কৰিছে, কাৰণ তেওঁলোকে দিনৰ পোহৰত আপোনাৰ ওচৰত ধৰা নিদিব। গতিকে তেতিয়া গাৰ্জেনটো সচেতন হ'ব লাগে যে এই ল'ৰাজন ক'ৰ বা কিহৰ কাৰণে আহে, কি কাৰণে আহে। কাৰণ ড্ৰাগছটো এই যুৱ শৃংখলাটো বিয়পি পৰে একমাত্ৰ লগৰ সমনীয়াৰ মাধ্যমেৰে, পিয়াৰ গ্ৰুপ বুলি কম যে ইংৰাজীত, লগৰ বন্ধু বান্ধৱবোৰৰ মাজেৰে। এজনে খায় আনজনক খুৱায়, এজনে জুৱা খেলে আনজনক খেলায়, এজনে দ্ৰুত গতিত মটৰচাইকেল চলায় আনজনক চলায়, এজনে চুৰ কৰাত উৎসাহ দিয়ে আনজনক লৈ যায়। গতিকে সহপাঠীবোৰ চাব লাগে আমি গাৰ্জেনে বিশেষকে যে কি হৈছে কি নহৈছে। যদি সেইটো গাৰ্জেনে লক্ষ্য নকৰে তেতিয়াহ'লে পৰিয়ালটো ধ্বংস হ'বলৈ বেছি দিন নালাগে। কাৰণ এটা কথা এইখিনিতে মই উল্লেখ কৰিছো যে ধৰক সি ড্ৰাগছ খায়, লগৰীয়াবোৰৰ মাজত ড্ৰাগছ বেচা মানুহ আছে, য'ত 200 টকা দাম, 300 টকা দাম, 400 টকা দাম এনেকে দি পেলাই খুৱাই অভ্যাস, প্ৰথমে বিনামূলীয়াকে খুৱাই পেলাই অভ্যাসটো হৈছে। এতিয়া সি টকা যদি নাপায় ঘৰৰ বস্তু চুৰ কৰিছে, তেতিয়াও এলাৰ্ট হ'ব লাগে গাৰ্জেনে যে এই ক্ষেত্ৰত তাৰমানে চুৰৰ মানে মাত্ৰাটো বাঢ়িবই। হয়, কাৰণ ড্ৰাগছ খোৱাৰ লগে লগে অৰ্থৰ প্ৰয়োজন হয়। সেই ল'ৰাজন দৈনিক অৰ্থটো ক'ত পায়? যদি আপোনাৰ ঘৰত যদি সোণৰ চেইনডাল হেৰাইছে, আপোনাৰ আলমাৰীৰ পৰা যদি কোনো বস্তু নোহোৱা হৈছে, আপোনাৰ ঘৰত যদি তেনেকুৱা ল'ৰা আছে, আপুনি নিঃসন্দেহে ভাবি থাকক যে সি ড্ৰাগছ আসক্তৰ কাৰণে এইবিলাক চুৰি হৈছে। বেলেগৰ ল'ৰাক আগতেই দোষ দি লাভ নাই। গতিকে ই এটা সামাজিক ব্যাধি। ইয়াৰ পৰা আপুনি যদি চায়, ইয়াৰ পৰা 10 বছৰ বা 15 বছৰ আগৰ যিটো চাম আৰু বৰ্তমানৰ চাম, ইয়াৰ মাজত এই যে এই ড্ৰাগছৰ আসক্ত যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি হোৱাৰ মূল কাৰণ কি বুলি ভাবে? ইয়াত প্ৰশাসনৰ কিবা সুৰঙা থকাৰ কাৰণে নে সমাজৰ নে অভিভাৱকৰ কি বুলি ভাবে? এতিয়া সুৰঙা মানে প্ৰশাসনৰো আছে, সকলোৰে দোষ এটা আছে। এতিয়া প্ৰশাসন বুলি ক'লে আমাৰ চহৰ অঞ্চলত ড্ৰাগছ কেনেকে আহে আমি চিনি পাব লাগিব। এতিয়া ধৰক উত্তৰ পূৰ্বাঞ্চললৈ যদি ড্ৰাগছ আহে, আমি ভিয়েটনাম বা ম্যানমাৰ এইবিলাকৰ পৰা বিহাৰ হৈ বা ট্ৰেইনৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰে। এতিয়া মণিপুৰ বা ম্যানমাৰৰ মাজত বৰ্ডাৰ নাই, তাতেও আহিব পাৰে। আমাৰ চহৰ অঞ্চল কিন্তু অলপ সুকীয়া কথা, যিহেতু চাৰিওফালে নদী, অলপ প্ৰশাসনে যদি খুব ভালকে নদীৰ ঘাট কেইটাত পহৰা দিয়ে, এতিয়া নগৰবাৰে হওক, শিমলিতলা হওক, এইফালে ব্ৰহ্মপুত্ৰ 3-4টা ঘাট আছে। আমাৰ ভাল কথাটো হৈছে আমাৰ চহৰ অঞ্চলত 2খন থানা আছে। যদি খুব ভালকে ষ্ট্ৰিক্ট পহৰাৰ ব্যৱস্থা কৰা হয়, বহু পৰিমাণে এই ড্ৰাগছ সৰবৰাহ কৰা কাৰবাৰটো বহু পৰিমাণে কমিব। এই ক্ষেত্ৰত প্ৰশাসনৰ অলপ দোষ আছে। তাৰপিছত মই যে ক'লো যে এতিয়া ধৰক পৰিয়ালৰ মাজতো যদি আপোনজন কোনোবা আছে, সেইজনৰ দ্বাৰাও ড্ৰাগছ আসক্তিটো বিয়পে, লগৰ ক্লাছবোৰত ল'ৰাৰ লগত আসক্তি বিয়পে। আৰু সহজলভ্য হৈ গৈছে আজিকালি। ড্ৰাগছ বুলি ক'লে অকল নিষিদ্ধ নহয়, নিষিদ্ধ বস্তু যে ড্ৰাগছ যিটো ইনজেক্ট কৰে বা পাউডাৰ হিচাপে, লিকুইড হিচাপে, সেইটো নহয়। আজিকালি ইৰ'ও খাব পৰা হৈছে, ডেনড্ৰাইটো বোলে খায় ল'ৰাখিনি। গতিকে এইবিলাকৰ ওপৰত সামাজিকভাৱে নজৰ ৰাখিব লাগে। স্থানীয় দল সংগঠনে দোকানবিলাকত ক'ব লাগে তুমি চব বেচিব পাৰিবা, ইৰ'টো বেচিব নোৱাৰিবা। ইৰ' বেচিলে এই ক্ষেত্ৰত ছাত্ৰ সংগঠন বা তেনেকুৱা এওঁলোকৰো দায়িত্ব কিছুমান আছে, বহুত দায়িত্ব আছে। কিন্তু মই ভাবো যদিও প্ৰশাসনৰ মানে আওতাৰ ভিতৰত বস্তুটো,
তথাপিও সামাজিকভাৱে বা দল সংগঠন হিচাপে এওঁলোকে কিছু এৱাৰনেছ বা সমাজৰ উঠি অহা প্ৰজন্মৰ মাজত যিটো এৱাৰনেছ এওঁলোকে কৰিব পাৰে নাই নিশ্চয়। কৰিব পাৰে। এতিয়া চাওক, আপোনাক মই এটা ভাল তথ্য দিম। মৰিগাঁও জিলাৰ এখন গাঁও আছে, যিখন গাঁৱত তেওঁলোকে এই মছজিদৰ সমাজ এটা থাকে যে, সেই সমাজত তেওঁলোকে বহি পেলাই সিদ্ধান্ত লৈছে যে যদি কোনোবা ড্ৰাগছ আসক্ত ল'ৰা মৰে তাক আমি জানাজানি দিম। এইটো হওক নহওক বেলেগ কথা, যদি আমি প্ৰত্যেকটো মছজিদ সমাজত এই কামটো কৰিব পাৰো, ইয়াৰ ভয়ত হলেও অলপ পৰিমাণে হলেও ড্ৰাগছ আসক্তিটো কমিব, যিটো আমি সমাজে দায়িত্ব ল'ব লাগিব। আৰু এটা কথা হৈছে ইয়াত যে এই ড্ৰাগছ সৰবৰাহ কৰা মানুহখিনিৰ মাজত যেতিয়া আপুনি বিচাৰি বিচাৰি চাব, যেতিয়া যাই পেলাই দেখিব যে কোনোবা সম্ভ্ৰান্ত পৰিয়ালৰ মানুহ ইয়াৰ লগত জড়িত হৈ আছে, আচৰিতভাৱে প্ৰশাসন, সমাজ ব্যৱস্থা, দল সংগঠন তাত স্থবিৰ হৈ পৰে। কাৰণ তাত তেওঁলোক মাত মাতিব নোৱাৰে, ফলত তেওঁলোকে আৰু উৎসাহ পায়, দুগুণে উৎসাহ পায়, ব্যৱসায়টো চোৰাংভাৱে চলাই ৰাখে। কাৰণ তেওঁলোকৰ গ্ৰাহক লাগে, তেওঁলোকৰ সংখ্যা বাঢ়ি যায়, দিনক দিনে তেওঁলোকৰ সংখ্যা বাঢ়িছেহে, কমাটো নাই। গতিকে এই ক্ষেত্ৰত দল সংগঠনৰ কৰিবলৈ বহুত আছে, কিন্তু চকুত লগাকে কোনো দল সংগঠনে এইবিলাক কৰা নাই। এই যে ড্ৰাগছৰ প্ৰতি যে আসক্ত হ'ল মানুহ বা যুৱ প্ৰজন্ম বা এই ব্যৱসায়ৰ লগত জড়িত হ'ল, ব্যৱসায়ত আৰু বহুত কিবা কিবি আছে, আছে। কিন্তু ড্ৰাগছৰ প্ৰতি আসক্ত হোৱা কাৰণটো কি? আহ, এনেকুৱা মানে কি এটা ইয়াত পৰিৱেশ? ইয়াত পইচাটো আপুনি চকুৰে নেদেখে, ইয়াত হিউজ টকাৰ কাৰবাৰ এটা হয়। এতিয়া বজাৰৰ বস্তুৰ দাম সদায় ফিক্স থাকে, আজি চাবোন এটা যি দামত কিনিছে কালি সেই দামতে কিনিব। ড্ৰাগছৰ আসক্তি যেতিয়া বাঢ়ি যায়, ইয়াত অৰ্থবিজ্ঞানৰ সূত্ৰ এটাও আছে। চাহিদা যেতিয়া বেছি থাকে, ডিমাণ্ডটো বেছি থাকিলে, তেতিয়া মানুহ বস্তুবোৰ কিনিবলৈ ইচ্ছা কৰে। এতিয়া 200 টকাৰ ড্ৰাগছৰ বস্তুটো কালি ব্যৱসায়ীজনে তেতিয়া ক'ব যে আজি 300 টকা দিব লাগিব। ই দিবলৈ বাধ্য, কাৰণ নিদিলে ই চলিব নোৱাৰে যে। পিছত ই ক'ব যে 500 টকা দিব লাগিব, 800 টকা দিব লাগিব। গতিকে চোৰাংভাৱে ব্যৱসায়টো, ইয়াত মাৰ্কেটৰ কোনো কণ্ট্ৰল নাই, কোৱালিটিৰ কোনো কথা নাই, চোৰাংকে আনিছে, চোৰাংকে হিউজ টকা পইচাৰ এটা লেনদেন হয়। গতিকে ইয়াৰ প্ৰতি আসক্তিটো বাঢ়ে। এতিয়া দিন হাজিৰা কৰি 500 টকা কৰাতকৈ তেওঁ যদি এজন ল'ৰাক ড্ৰাগছ দিব পাৰে, 500 টকা তাত সহজে পাই যায়। গতিকে এইবিলাক ক্ষেত্ৰত তেওঁলোকৰ আগ্ৰহ দিনক দিনে বাঢ়ি আহিছে। এইবিলাক মানে এতিয়া আৰু এটা কথা, যুৱ প্ৰজন্মৰ মাজত আৰু এটা বস্তু লক্ষ্য কৰিলে দেখা যায় যে মোবাইলৰ প্ৰতি যিটো আসক্তি, কিছুমান সৰু ল'ৰা ছোৱালী চেমনীয়া মানে 5 বছৰ বা 2 বছৰ 3 বছৰ 7 বছৰ 8 বছৰ 10 বছৰলৈকে এনেকুৱা ল'ৰা ছোৱালী মোবাইল নহ'লে ভাত নাখায়, তেনেকুৱা এটা পৰিৱেশ। তাৰপিছত ইয়াৰ 9, 10 বা এনেকুৱা হাই স্কুল বা কলেজ লাইফ, এই এই মোবাইলে এটা সমাজত কিবা এটা পৰিৱেশ, আপোনাৰ কি ধাৰণা আছিলে? এইটো মোবাইলৰ কথা যোনেই যিমান ভাল যুক্তিত নিদিয়ে, মই আচলতে প্ৰাপ্তবয়স্কৰ আগত মোবাইলৰ সম্পূৰ্ণ বিৰোধী মই। এতিয়া চৰকাৰে 9ত মোবাইল দিয়ে, 10ত মোবাইল দিয়ে, বোলে অনলাইন ক্লাছ হ'ব, এনেকুৱা হ'ব, মই এইবিলাক একো কথা ভাল নাপাওঁ। এই গেজেটটো সৰু ল'ৰা ছোৱালীৰ হাতত পৰিলে ইয়াৰ ভাল ব্যৱহাৰতকৈ বেয়া ব্যৱহাৰ বেছি হয়। আজি মই দেখিছো বহু ল'ৰা ছোৱালী আছে যিবিলাক লিখা পঢ়া কৰিব নাজানে, তেওঁলোকেও মোবাইলৰ যিটো গেম আছে, এতিয়া সেই গেমত জুৱাও চলে, গতিকে সেই জুৱাও খেলে তেওঁলোকে। গতিকে মোবাইল আসক্তিটো মই এটা বয়সৰ প্ৰাপ্তবয়স্ক ল'ৰাৰ তলৰ ক্ষেত্ৰত যিমান দিয়া হৈছে, সেইটো মই সম্পূৰ্ণ বিৰোধী, মই ভাল নাপাওঁ। যোনে বিজ্ঞানীয়ে, যোনে শিক্ষাবিদে যিমান যুক্তি নিদিয়ক কিয়, মোবাইলে সমাজখন ধ্বংস কৰি পেলাইছে। তাৰ কাৰণ হৈছে দুটা। এটা, মোবাইল আসক্তিটো থাকে এই কাৰণেই ই এটা নিচা, তাত ৰেডিয়েশ্যন এটা আছে। আপোনালোকে দেখিছে যে সৰু ল'ৰা ছোৱালী ভাত নাখায়, এইটো মা দেউতাকৰ দোষ। কাৰণ মোবাইলটো আছে বুলিয়েই মা দেউতাকে যেতিয়া ইমান সময় ব্যস্ত হৈ থাকে, গতিকে ল'ৰাজনৰো উৎসুক এটা থাকে যে এইটো বা কি বস্তু, আকৌ সেইটো বুজি নাপায়। গতিকে ঘৰখনত মা দেউতাই যেতিয়া মোবাইল ফোন ইমান ইউজ কৰে, এইকাৰণে ল'ৰাজনৰ আসক্তি দিনে দিনে বাঢ়ি যায়। আপোনালোকে এটা কাৰ্টুন দেখিছে বোধ হয়, যে মাজনেও বিচনাত মোবাইল লৈ বহি আছে, দেউতাকে বহি আছে, ল'ৰাজনে মাজতে ভাবিছে মোক ডাউনলোডে কৰি আনিলে নেকি, কিবা হ'ল। গতিকে এনেকুৱা এটা পৰিৱেশ হৈছে মোবাইলত। মোবাইল সৰু ল'ৰা ছোৱালীক দিছে, মা দেউতাকে দিছে। যদি কোনোবাই কয় মোৰ ছোৱালীয়ে মোবাইল নেদেখাকে ভাত নাখায়, তাৰ কাৰণে দায়ী মা দেউতা, বেলেগ মানুহ নহয়। মোবাইলটো আৰু এইটো নোহোৱাকে কৰিব পাৰি।
অভিভাৱকে মেইনলি দায়ী কাৰণ তেওঁলোকে কিবা বস্তু এটা এৰাব খুজিলে তেওঁলোকে অলপ কণ্ট্ৰলত থাকিব লাগিব। এতিয়া আপোনাৰ 5 বছৰীয়া ল'ৰাৰ সন্মুখত আপুনি যদি 18 ঘণ্টাই মোবাইলত ব্যস্ত হৈ থাকে তেওঁ মোবাইলৰ প্ৰতি আসক্তি হ'বই। গতিকে মই এই ক্ষেত্ৰত অভিভাৱকসকলক ক'ম, ল'ৰাজনক মোবাইল চোৱা বন্ধ কৰিব খুজিলে আপুনি নিজে আগতে অলপ কণ্ট্ৰল হওক, যে আপুনিও বন্ধ কৰক মোবাইল চোৱাটো, আপোনাৰ ঘৰৰ কাৰণে ভাল। আৰু এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু উশৃংখল যিটো যুৱ প্ৰজন্মৰ কথা আলোচনা কৰি আছিলোঁ, এই ক্ষেত্ৰত আৰু এটা লক্ষ্য কৰিলে হোৱা ছ'চিয়েল মিডিয়া সামাজিক মাধ্যমত দেখা পোৱা যায় সঘনাই পথে ঘাটে আপোনাৰ দুৰ্ঘটনা, বাইক দুৰ্ঘটনা, এই ড্ৰাগছৰ আসক্তিৰ কাৰণে নে এই উশৃংখলাটো যে ইয়াৰ কাৰণেইতো দুৰ্ঘটনা বেছি হ'ব ধৰিছে। হয় এই ক্ষেত্ৰত কি ইয়াৰ মেইন কাৰণটো অলপ গভীৰভাৱে অধ্যয়ন কৰিব লাগিব। আমাৰ বৰ্তমান যুৱ প্ৰজন্ম এওঁলোকৰ কোনো দিশ নাই, জীৱনৰ কোনো লক্ষ্য নাই, এওঁলোক এটা কাল্পনিক ৰাজ্যত বাস কৰে। কাল্পনিক ৰাজ্য বুলি ক'লে কি, যে মোৰ হাতত দামী মোবাইল এটা থাকিব, মোৰ হাতত ভাল গাড়ী এটা থাকিব, কলেজত সি ক্লাছত পঢ়িব পাৰে নোৱাৰে সেইটোৰ লগত কথা নাই, ই হোৱাটছআপত ফটো দিব, প্ৰায় ধুনীয়া ফটো, কিমান লাইক হ'ল, কিমান শ্বেয়াৰ হ'ল, এইবিলাক লৈ সদায় ব্যস্ত থাকে। আৰু ইয়াত ৰেষ্টলেছ, সিহঁতৰ জীৱনৰ কোনো উদ্দেশ্য নাই। গাড়ী কোনে কিমান চলাব পাৰে, কোনে কিমান ফেচবুকত ভাল ফটো দিব পাৰে। আপুনি চাব যে দেউতাক হাজিৰা কৰি খায়, কিন্তু ল'ৰাজনৰ হাতত 50,000 টকীয়া ফোন, কাৰণ সি অন্য জগতৰ ফালে গুচি গৈছে, যিটো জগতত যুৱ শৃংখলতা পদে পদে বেছি হৈ আছে। গতিকে এই কথাটোৰ মূল কাৰণটো হৈছে গোটেই যুৱ প্ৰজন্ম এটা ধ্বংসৰ দিশে আগবাঢ়িছে। আৰু আগৰখিনি যিফালে যায় পিছৰখিনিও লাহে লাহে সেই কাৰবাৰবোৰ খুলিবলৈ ধৰে। ইহঁতৰ কোনো উদ্দেশ্য নাই, ইহঁতে ভাল কাম কৰিব নোৱাৰে, ইহঁতে ভালকে খাব নোৱাৰে, ইহঁতে খেলা ধূলা কৰিব নোৱাৰে, এক ভৱিষ্যতবিহীন জীৱনৰ ফালে গতি কৰাৰ কাৰণে ইহঁতে যধে মধে যিকোনো কাম কৰিবলৈ সাহস পায়। এই ক্ষেত্ৰত যে কিছু আণ্ডাৰ এজ ল'ৰাবিলাকেও বাইক চলাই দুৰ্ঘটনাত পতিত হোৱা দেখা পোৱা যায়, মৃত্যুবৰণ কৰালৈকে বহুত এনে নজিৰ আছে, দেখা পোৱা গৈছে। প্ৰশাসনেওতো ইয়াৰ মাজত কিবা এটা মানে বাধ্যবাধকতা থাকিব পাৰে, যিহেতু আণ্ডাৰ এজৰ মানে বাইক চলোৱা নিষিদ্ধ, কাৰণ পাৰ্মিশ্যনে নাপায়। এই ক্ষেত্ৰত যদি প্ৰশাসনেও যদি অলপ সষ্টম হয়, বা অভিভাৱকৰতো আছেই বাৰু, অভিভাৱকৰ মানে ঘৰৰ পৰা এই পাৰ্মিশ্যনটো দিব নালাগে আচলতে। এই ক্ষেত্ৰত যি হওক, আমি বহুত কেইটা বিষয়ে আলোচনা কৰিলোঁ, সময় বহুত হৈছে। এই সামগ্ৰিক মানে পৰিৱেশটো আজিৰ এই সমাজ ব্যৱস্থাত যিটো দেখা গৈছে, সমাজৰ গতি কোনপিনে কৰিছে? এতিয়া মইতো কওঁ যে উদ্দেশ্যবিহীন ধ্বংসৰ ফালে, কোনো সৃষ্টিকামী লক্ষ্য নাই, সমাজখন সেইফালে গতি কৰিছে। ৰোধ কৰাৰ ক্ষমতা আমাৰ হাতত থাকিলেও আমি বহুত পিছুৱাই আছো। মানে সামাজিকভাৱেও দায়িত্ব লোৱা নাই, দল সংগঠনসমূহেও দায়িত্ব লোৱা নাই, চবেই সকলো সস্তীয়া জনপ্ৰিয়তাৰ পিছে পিছে দৌৰি আছে। আৰু যিবিলাকৰ দ্বাৰা ৰাষ্ট্ৰ বা দেশ পৰিৱৰ্তন কৰিম বুলি ভাবিছো, সিহঁতৰ হাতত কোনো ভৱিষ্যতে নাই। গতিকে এক অস্তিত্বহীন দিশ হাৰা ধূসৰ ধুঁৱলী কুঁৱলীৰে ভৰি থকা এই সমাজখন কোনফালে যাব, কোনফালে গতি কৰিব আমি ভাবিব পৰা নাই। আচলতে মানুহে ভাবে যে যুৱ প্ৰজন্মই দেশৰ গতি সলনি কৰিব পাৰিব, কিন্তু এতিয়া যি যুৱ প্ৰজন্ম আহিছে, এইবিলাকৰ পৰা আশা কৰিব খুজিলে সমাজ সচেতন হ'ব লাগিব। দল মত নিৰ্বিশেষে মানুহ চব ষ্ট্ৰিক্টলি, খুব দৃঢ়ভাৱে সমাজ পৰিৱৰ্তনৰ কাৰণে সুযোগ সৃষ্টি কৰিব লাগিব। বিদ্যালয়সমূহত তেনেকুৱা পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগিব। প্ৰশাসন কঠোৰ হ'ব লাগিব। এতিয়া নাবালক ল'ৰাজনক গাড়ী এখন দিছে, প্ৰশাসনৰ সন্মুখেদি গাড়ী চলাই যায়, তেওঁলোক নধৰে। কিন্তু আৰু এনে অভিভাৱকো আছে যিবিলাক নাবালক ল'ৰাক গাড়ী দি পেলাই গৰ্ব অনুভৱ কৰে যে মোৰ ল'ৰাজন গাড়ী চলাব পাৰে, তেওঁ বজাৰলৈ যাব পাৰে, এনেকুৱা হৈছে। এনেকুৱা মানসিকতা আমি বদলাব লাগিব। আৰু এইবিলাকৰ কাৰণে বহুত অলপ সময় লাগিব, যদিও আমি নিৰাশ হলে নহব। আমাৰ আশা আছে, আমি শিক্ষিত চামে, যুৱ চামে, স্কুল বিদ্যালয় দল মত ছাত্ৰ সংগঠন সকলোৱে ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগিব। নহলে আমাৰ ভৱিষ্যত কিন্তু ধূসৰ, আমি ক'ব নোৱাৰিম ক'ত গৈ আমাৰ শেষ হ'ব।
এইখিনি এই বস্তুবিলাকৰ লগত সম্পৰ্কটো শিক্ষাৰ লগতো সম্পৰ্ক হৈ আছে আছে সম্পৰ্ক শিক্ষাৰ যিটো ৰেখাডাল ক'ব গ'লে মানে লাহে লাহে নিম্ন গতি কৰি আছে নিশ্চয় আগৰ তুলনাত আৰু বৰ্তমানৰ তুলনাত শিক্ষা ব্যৱস্থাটোৰ এই প্ৰভাৱটো পৰিছে নিশ্চয় পৰিছে মানে ক'বলৈ গ'লে এতিয়া আমি আমাৰ এলেকাৰ কথাবোৰে কৈছো আমাৰ এলেকাত এনেকুৱা কোনো সময় নাছিল যে গুৱাহাটী বিশ্ববিদ্যালয়ত ল'ৰা পঢ়া নাই ভাল কলেজত ওকালতি পঢ়া নাই ইঞ্জিনিয়াৰিং পঢ়া নাই কিন্তু যোৱা কিছুদিন ধৰি আমাৰ শিক্ষা ব্যৱস্থাও তলফালে গতি কৰিছে এতিয়া হয়তো কোৱান্টিটি বাঢ়িছে পৰিমাণ বাঢ়িছে কিন্তু আমাৰ কোৱালিটি কিন্তু বাঢ়া নাই যথেষ্ট নিম্নগামী হৈছে ল'ৰা যিমান মানে পঢ়িবলৈ গৈছে যিমান পঢ়াৰ কথা চিন্তা কৰিছে তেওঁলোক কিন্তু উচ্চ শিক্ষাৰ ফালে গতি কৰিব পৰা নাই তাৰমানে আমাৰ তলফালৰ পৰাই শিক্ষাটো বেয়া হৈ আছে আমাৰ শিক্ষা ব্যৱস্থাটো ভাঙি পৰিছে গতিকে যুৱ উশৃংখলতাৰ কাৰণে শিক্ষা ব্যৱস্থাও দায়ী স্কুল কলেজবোৰো আগৰ সঠিক নিয়ম মতে আমি পঢ়া দিনবোৰৰ কথা মনত কৰি চাওক তেতিয়া কিমান আছিল আৰু এতিয়া কিমান আছিল আজি মই মানে এনেকুৱাকে কম যে আজি 84% 90% পোৱা মেট্ৰিকৰ ল'ৰা এজন 4 পিৰিয়ডৰ পিছত ছুটি খুজি দৰখাস্ত লিখিব নোৱাৰে এনেকুৱা আমাৰ কোৱালিটি হৈ গৈছে গতিকে ইয়াৰ কাৰণে আমাৰ শিক্ষা ব্যৱস্থাও দায়ী আমি সেইবুলি আমি হতাশ হলে নহব ইয়াৰ সমাধানো আছে আমি চেষ্টা কৰিব লাগিব পিছফালে আহিলে আমি শিক্ষা ব্যৱস্থালৈ পৰৱৰ্তী সময়ত কথা পাতিম স্কিল ডেভেলপমেণ্টৰ বিষয়ে মানে কেনে এটা নিশ্চয় এটা টপিকছ আমি নেক্সট পৰৱৰ্তী সময়ত হাতত ল'ম আজি যেহেতু সময় বহুত হৈ গৈছে যিকেইটা বিষয় আলোচনা কৰিলোঁ ইতিমধ্যে সমাজৰ যিটো মানে বাস্তৱ ছবিবিলাক মানে যিটো বাস্তৱ সমস্যা বৰ্তমান জ্বলন্ত সমস্যা এই সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হ'ল আমাৰ MT নিউজৰ দৰ্শকৰ যথাৰ্থে যিখিনি আলোচনা কৰা হ'ল আজি এই অনুষ্ঠানত আপুনি আমাক সময় দিয়াৰ কাৰণে আপোনালৈ অশেষ ধন্যবাদ জনাইছোঁ ধন্যবাদ আজি বিদায় ল'ব লাগিব MT নিউজৰ সমূহ দৰ্শকক পৰা বিদায় মাগিছোঁ আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ ধন্যবাদ